মিছা কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদাহৰণ নম্বৰ 3 উন্নয়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ 5টা ৰাজ্যৰ ভিতৰত অসমখন লৈ যাব। তেওঁ প্ৰাক্তন শিক্ষামন্ত্ৰী, তেওঁ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী। সৰ্বশ্ৰেষ্ঠ 5টা ৰাজ্যৰ ভিতৰত অসমখন দেখা পাওঁনে? নহয়। তলৰ পৰা যে 5টা ৰাজ্যৰ ভিতৰত আজি অসম আজি নীতি আয়োগৰ তথ্য মতে শিক্ষাৰ বিভাগ আৰু চিকিৎসাত সেই স্থানটো পাইছে। ওপৰৰ পৰা নহয়, তলৰ পৰা। মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদাহৰণ নম্বৰ 4 যে তেওঁ কৈছিল যে মিচিং জনগোষ্ঠীক তেওঁলোকৰ মিচিং ভাষা আৰু প্ৰচলিত হওক তাৰ বাবে মিচিং লেংগুৱেজ টিচাৰ দিব। ঘোষণা কৰিলে পোষ্ট হ'ল, এপইণ্টমেণ্ট কিমান? 0। এয়া হ'ল আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি বাৰম্বাৰ তেওঁলোকে এনেধৰণৰ কামবোৰ কৈ আছে। বাগানৰ শ্ৰমিকসকলক কি ক'লে? যে আমি বাগানৰ শ্ৰমিকসকলৰ ল'ৰা ছোৱালীৰ উন্নত শিক্ষাৰ বাবে আমি আদৰ্শ স্কুল বনাম, মডেল স্কুল বনাম। বিল্ডিং হ'ল, আদৰ্শ শিক্ষা তাত লাভ কৰিছেনে? কিমান আদৰ্শ বিদ্যালয়, বাস্তৱভাৱে আদৰ্শ শিক্ষা আমাৰ বাগানৰ শ্ৰমিকসকলক দি আছে? 0। তো সেইকাৰণে মইতো ভালে পালোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা এটা কথা কৈ দিলে যে তেওঁ কেতিয়াও মিছা কথা নকয়। আৰু মই এনেকুৱা এটা 4টা 5টা উদাহৰণ আপোনালোকে দিলোঁ যে আটাইতকৈ আমাৰ চৰকাৰী বিষয়াসকলে ক'ব যে কিমান তেওঁ মিছালে কথা কয়। বাকীটো মিচিং জনগোষ্ঠী, বাগানৰ শ্ৰমিকসকল, আমাৰ জনজাতি দাবী কৰা ভাৰতবৰ্ষৰ ক'তো আমি ST ক'ৰবাত আছে নেকি? মইতো দেখা পোৱা নাই। STV এটা কনচেপ্টটো ওলাই দিছে। তো সেইকাৰণে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাবোৰ পাতল, নিম্ন স্তৰৰ। দেখিছে বিধানসভাত কেনেদৰে তেওঁ তৰ্ক বিতৰ্ক কৰে। এনেধৰণৰ ৰাজনীতিবিদ অসমৰ ৰাইজে নিবিচাৰে। যিগৰাকী চৰকাৰী বিষয়াসকলক অৱহেলনা কৰে, অপমানিত কৰে, মিছা প্ৰতিশ্ৰুতি দিয়ে আৰু ৰাইজক বিভিন্ন ক্ষেত্ৰত বিশেষকৈ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অৱহেলনা কৰে। আমাৰ চৰকাৰ অহাটো নিশ্চিত।